নমস্কাৰ পোনপ্ৰথমে সকলোকে আমাৰ চেনেল আসাম ষ্টাডি গাইডলৈ স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম ইণ্ডিয়ান পলিটিৰ আন এটা পাৰ্ট। ইণ্ডিয়ান পলিটি ষ্টেট গভৰ্ণমেণ্টৰে হওক বা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট আৰু সেই কাৰণে আজি আমি আসাম গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনে আসাম পুলিচ ABUB, আসাম পুলিচ SI, আসাম টেট, PNRD, আসাম ফৰেষ্ট আদি এক্সামৰ প্ৰিপাৰেচন কৰাত আপোনালোকৰ সকলোৰে সহায় হোৱাকৈ এক্সামত অহাৰ সম্ভাৱনা থকা most important and expected MCQ বোৰ ডিসকাস কৰিম আৰু আপোনালোকৰ সকলোৰে সুবিধা হোৱাকৈ কোৱেশ্চন এনসাৰ বোৰ ইংলিছ আৰু আসামিজ দুয়োটা ল্যাঙ্গুৱেজতে ডিসকাস কৰিম আৰু লগতে প্ৰতিটো কোৱেশ্চনৰ ইম্পৰ্টেন্ট ৰিলেটেড ফেক্ট বোৰ ডিসকাস কৰি যাবলৈ চেষ্টা কৰিম। সো আহক আজি ভিডিওটি স্টাৰ্ট কৰো। আজি ফাৰ্স্ট কোৱেশ্চনটি হৈছে the fundamental duties in the Constitution of India were adopted from ইয়াত খুদা হৈছে যে ভাৰতৰ সংবিধানৰ মৌলিক কৰ্তব্য কৰ পৰা গ্ৰহণ কৰিছে আৰু এই কোৱেশ্চনটিৰ বাবে তল চাৰিটা অপচন দিয়া হৈছে আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি ৰাছিয়ান কনষ্টিটিউচন। ভাৰতৰ সংবিধানৰ মৌলিক কৰ্তব্য ৰাছিয়ান সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে। নেক্সট কোৱেশ্চন which article of the Constitution of India deals with fundamental duties ইয়াত খুদা হৈছে যে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ মৌলিক কৰ্তব্যৰ লগত জড়িত আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি আৰ্টিকল 51 ক্লজ A। ভাৰতৰ সংবিধানৰ আৰ্টিকল 51 ক্লজ A মৌলিক কৰ্তব্যৰ লগত জড়িত আৰু সংবিধানৰ পাৰ্ট 4 A আৰ্টিকল 51 ক্লজ A 11টা মৌলিক কৰ্তব্য সন্নিবিষ্ট কৰা হৈছে। নেক্সট কোৱেশ্চন ইন ইণ্ডিয়া ৰাইট টু প্ৰপাৰ্টি ইজ এ ভাৰতত সম্পত্তিৰ অধিকাৰ হৈছে অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে ভাৰতৰ সম্পত্তিৰ অধিকাৰ এটা কি অধিকাৰ হয় আৰু তলদিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি লিগেল ৰাইট। ভাৰতৰ সম্পত্তিৰ অধিকাৰ হৈছে এটা লিগেল ৰাইট বা আইনগত অধিকাৰ। ভাৰতৰ সংবিধানৰ আৰ্টিকল 300A ৰাইট টু প্ৰপাৰ্টি অৰ্থাৎ সম্পত্তিৰ অধিকাৰৰ লগত জড়িত। নেক্সট which article is referred to as the jewel of the constitution ইয়াত খুদা হৈছে যে কোনটো অনুচ্ছেদক সংবিধানৰ ৰত্ন বুলি কোৱা হয় আৰু উত্তৰটো হৈছে অপচন সি আৰ্টিকল 32। আৰ্টিকল 32 ক সংবিধানৰ ৰত্ন বুলি কোৱা হয় আৰু ভাৰতৰ সংবিধানৰ আৰ্টিকল 32 ৰাইট টু কনষ্টিটিউচনেল ৰিমেডি অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰৰ লগত জড়িত। এতিয়া আহিছো কোৱেশ্চন নম্বৰ 5 লৈ। The word socialist was added to the preamble of the Constitution of India by which amendment ইয়াত খুদা হৈছে যে ভাৰতৰ সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাত সমাজবাদী শব্দটি সংযোগ কৰা হৈছিল আৰু এই কোৱেশ্চনটিৰ বাবে তল চাৰিটা অপচন দিয়া হৈছে আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি 42nd এমেণ্ডমেণ্ট বা 42তম সংশোধনী। 42তম সংশোধনী আইনৰ দ্বাৰা ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী শব্দটি সংযোগ কৰা হৈছিল আৰু 1976ৰ 42তম সংশোধনী আইনৰ দ্বাৰা ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ছচিয়েলিষ্ট শব্দটি এড কৰা হৈছিল আৰু আপোনালোকে যদি ভিডিঅ'বোৰ চাই উপকৃত হৈছে তেন্তে লগৰ বন্ধু বান্ধৱীবোৰৰ লগত শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনে ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন লাভ কৰিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। এতিয়া আহিছো কোৱেশ্চন নম্বৰ 6 লৈ। Right to property was removed from fundamental rights by which amendment ইয়াত খুদিছে যে কোনটো সংশোধনীৰ জৰিয়তে মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ অপসাৰিত কৰা হৈছিল আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন সি 44 এমেণ্ডমেণ্ট। 44 সংবিধান সংশোধনী আইনৰ জৰিয়তে মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ অপসাৰিত কৰা হৈছিল আৰু 1978ৰ আগলৈ সম্পত্তিৰ অধিকাৰ এটা ফাণ্ডামেণ্টেল ৰাইট আছিল কিন্তু 1978ৰ 44 এমেণ্ডমেণ্টৰ দ্বাৰা সম্পত্তিৰ অধিকাৰক ফাণ্ডামেণ্টেল ৰাইটৰ পৰা ৰিমুভ কৰা হয় আৰু বৰ্তমান সম্পত্তিৰ অধিকাৰ এটা লিগেল ৰাইট হয়। নেক্সট ইলেকশ্যনছ টু দ্য লোকেল গভৰ্ণমেণ্ট বডিজ আৰ মেড মেণ্ডেটৰী বাই হুইচ এমেণ্ডমেণ্ট ইয়াত সোধা হৈছে যে কোনটো সংশোধনীৰ দ্বাৰা স্থানীয় চৰকাৰী নিকায়সমূহৰ নিৰ্বাচন বাধ্যতামূলক কৰা হৈছিল আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি 73rd এমেণ্ডমেণ্ট। 73rd সংশোধনী আইনৰ দ্বাৰা স্থানীয় চৰকাৰী নিকায়সমূহৰ নিৰ্বাচন বাধ্যতামূলক কৰা হৈছিল। নেক্সট কোৱেশ্চন
Panchayati Raj is included in the Panchayati Raj অন্তৰ্ভুক্ত হৈ আছে অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে Panchayati Raj কোনটো লিষ্টত অন্তৰ্ভুক্ত হৈ আছে আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন সি ষ্টেট লিষ্ট বা ৰাজ্যিক সূচী Panchayati Raj ষ্টেট লিষ্ট বা ৰাজ্যিক সূচীত অন্তৰ্ভুক্ত হৈ আছে ভাৰতৰ সংবিধানৰ 7 শিডিউলত ষ্টেট লিষ্ট অন্তৰ্ভুক্ত কৰা হৈছে এতিয়া আহিছো কোৱেশ্চন নম্বৰ 9 লৈ Village Panchayat is organized under which article of the Constitution of India? ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত গাঁও পঞ্চায়ত সংগঠন কৰিব পাৰি আৰু তলত দিয়া অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি আৰ্টিকল 40 ভাৰতৰ সংবিধানৰ আৰ্টিকল 40 ৰ অধীনত গাঁও পঞ্চায়ত সংগঠন কৰিব পাৰি Next, the amending power of the Constitution of India is described in article ইয়াত খোদা হৈছে যে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত সংশোধনী ক্ষমতা উল্লেখ কৰা হৈছে আৰু তলত দিয়া অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি 368 আৰ্টিকল 368 ত সংবিধান সংশোধনী ক্ষমতা উল্লেখ কৰা হৈছে আৰু ভাৰতৰ সংবিধানৰ পাৰ্ট 20 আৰ্টিকল 368 ৰ সংবিধানৰ বিভিন্ন অনুচ্ছেদৰ সংশোধন পদ্ধতিৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু ভাৰতৰ সংবিধান সংশোধন ক্ষমতা পাৰ্লিয়ামেন্টৰ ওচৰত আছে Next question The procedure for amending the Constitution of India is ইয়াত আমি ক'ব লাগে যে ভাৰতৰ সংবিধান সংশোধন পদ্ধতি কি হয় আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি পাৰ্টলি ৰিজিড এণ্ড ফ্লেক্সিবল ভাৰতৰ সংবিধান সংশোধন পদ্ধতি পাৰ্টলি ৰিজিড আৰু ফ্লেক্সিবল হয় অৰ্থাৎ আংশিকভাৱে অনমনীয় আৰু আংশিকভাৱে নমনীয় হয় Next How many methods are there to amend the Constitution of India? ইয়াত খোদা হৈছে যে কেইটা পদ্ধতিৰে ভাৰতৰ সংবিধান সংশোধন কৰিব পাৰি আৰু এই কোৱেশ্চনটিৰ বাবে তলত চাৰিটা অপচন দিয়া হৈছে আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি 3 ভাৰতৰ সংবিধান তিনিটা পদ্ধতিৰে সংশোধন কৰিব পাৰি ভাৰতৰ সংবিধানৰ পাৰ্ট 20 আৰ্টিকল 368 ত তিনিটা পদ্ধতিৰে ভাৰতৰ সংবিধান সংশোধন কৰিব পাৰি বুলি উল্লেখ কৰিছে আৰু এই তিনিটা পদ্ধতি হৈছে First amendment by simple majority second amendment by special majority আৰু third হৈছে amendment by special majority and the ratification of at least half of the state legislature Next question Article 352 of the Indian Constitution dealt with অৰ্থাৎ ইয়াত খোদা হৈছে যে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 352 কিহৰ লগত জড়িত হৈ আছে আৰু তলত দিয়া অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি নেশ্যনেল ইমাৰ্জেন্সি ভাৰতৰ সংবিধানৰ আৰ্টিকল 352 নেশ্যনেল ইমাৰ্জেন্সিৰ লগত জড়িত আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নেশ্যনেল ইমাৰ্জেন্সি ঘোষণা কৰিব পাৰে Next question Which right was remarked by Dr. B.R. Ambedkar as the heart and soul of the Constitution ইয়াত খোদা হৈছে যে কোনটো অধিকাৰক ডক্টৰ B.R. আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা বুলি কৈছে আৰু তলত দিয়া অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক ডক্টৰ B.R. আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা বুলি কৈছে আৰু আৰ্টিকল 32 ৰাইট টু কনষ্টিটিউচনেল ৰিমেডি উল্লেখ কৰা হৈছে Next question The number of the Anglo-Indians nominated to the House of People is ইয়াত খোদা হৈছে যে লোকসভালৈ ইংলো-ইণ্ডিয়ান সম্প্ৰদায়ৰ পৰা কেইজন সদস্য মনোনীত কৰে আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন সি 2 লোকসভালৈ ইংলো-ইণ্ডিয়ান সম্প্ৰদায়ৰ পৰা দুজন সদস্য মনোনীত কৰা হয় আৰু এতিয়া আহিছো আজি আমাৰ একেবাৰে শেষৰটি কোৱেশ্চন লৈ কোৱেশ্চনটি হৈছে Which commission has examined the center-state relations? ইয়াত খোদা হৈছে যে কোনটো আয়োগে কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্ক পৰীক্ষণ কৰে আৰু এই কোৱেশ্চনটিৰ বাবে তলত চাৰিটা অপচন দিয়া হৈছে আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ চৰকাৰীয়া কমিশ্যন চৰকাৰীয়া কমিশ্যনে কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্ক পৰীক্ষণ কৰে আৰু 1983 ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে চৰকাৰীয়া কমিশ্যন স্থাপন কৰিছিল
সো আজিলৈ ইমানেই ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ আপোনালোকৰ যদি আমাৰ চেনেলটিলৈ বা ভিডিঅ'বোৰলৈ কিবা পৰামৰ্শ থাকে তেন্তে প্লিজ কমেণ্টত জনাব আৰু যদি ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে লগৰ বন্ধু বান্ধৱীবোৰকো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে এনে ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ হলে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব সো আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ সকলোকে নমস্কাৰ বাই বাই